তাৰমানে তেওঁলোকৰ ডাইৰেক্ট পে'মেণ্ট কৰিছে জয়ন্ত মল্ল বৰুৱা 66,000কে পিছত NDDB লগত আমাৰ মিটিঙৰ পিছত তেওঁলোকক আমি দি দিছোঁ NDDB একাউণ্টছ নাম্বাৰটো পে'মেণ্ট কৰিছে বাবুল নাথে পে'মেণ্ট কৰিছে নীৰজ বৰাই পে'মেণ্ট কৰিছে বাকীখিনি আমাৰ চেল প্ৰচিডত আছিলে সেইখিনি আমি তেওঁলোকৰ নামত আমাৰ পে'মেণ্ট কৰি দিয়া হৈছে যেহেতু জনপ্ৰতিনিধিয়ে ৰাখিব বুলি ইতিমধ্যে আপুনি উল্লেখ কৰিছে কিন্তু তাৰ মাজতে ব্যৱসায়ী দুগৰাকী অহাৰ কাৰণটো এইটো কিন্তু সেই সময়ত যদি আপুনিও বিচাৰিলেহেঁতেন মোকো 5জনী গৰু লাগে তেতিয়া আপুনিও পালেহেঁতেন আমি সেই সময়ত গৰুখিনি এনেকুৱা এটা অৱস্থাত আছে যে আমিতো 150জনী থকা জেগাত 210জনী ৰাখিছোঁ নহয় আমি ইয়াত আপুনিও যদি বিচাৰি আহিলেহেঁতেন আপুনিও হয়তো 10জনী গৰু নিব পাৰিলেহেঁতেন 210জনী গৰু ৰাখিলে তাৰে 50তকৈ অধিক গৰু মৰিল তাৰপিছত যি 150 গৰু উভতাই দিয়াৰ কাৰণে 7 মাহৰ সময় কিয় লাগিছে NDDBক আমি কৈ দিলে লৈ যাব নেকি ইয়াৰ কাৰণে আপোনালোকে চাব কিমান আমাৰ চিঠি পত্ৰ তেওঁলোকে বিশ্বাস নকৰে এডিশ্যনেল চিফ ছেক্ৰেটাৰী পৰ্যন্ত ইয়ালৈ আহিছে ভেটেনেৰী ডাইৰেক্টৰ কেইবাৰ ইয়ালৈ আহিছে তেওঁলোকে ক'লে যে আমি টিম লৈ যাম আমাৰ গৰু ল' কোৱালিটি নহয় জইণ্ট টিম লৈ ছাৰ্ভে কৰিছে সেইদিনা ময়ো আহিছোঁ ইয়াত তেতিয়া তেওঁলোকে এডমিট কৰিলে হয় তেওঁলোকৰ যে এই যে হালবোৱা গৰু যে দিছে সেইটো প্ৰমাণ হ'ল তাৰপিছতে তেওঁলোকৰ ব' ডাউন হ'ল নহ'লে তেওঁলোকে কোৰ্টত যোৱাৰ ভাবুকি দিছিল আমি 2,40 লাখ টকাৰ পৰা পে'মেণ্ট কৰিব লাগে আমি কিন্তু গৰুখুটি প্ৰকল্প এটা ষ্টেণ্ড ল'লোঁ 1 পইচা আমি পে'মেণ্ট নকৰোঁ আৰু আমি নকৰিলোঁ ইয়াত এই NDDB 300 গৰুৰ লগত আমাৰ গভৰ্ণমেণ্টৰো 1 পইচা যোৱা নাই গৰুখুটি প্ৰকল্পৰে 1 পইচা যোৱা নাই এইটো যদি লোকচান হৈছে NDDB লোকচান হৈছে আমাৰ গভৰ্ণমেণ্ট বা গৰুখুটি প্ৰকল্পৰে 1 পইচা ইয়াত লোকচান বা আমি পে'মেণ্ট কৰা নাই গৰুৰ ইঞ্চুৰেঞ্চৰ দায়িত্বটো আমাৰ নহয় গৰুৰ ইঞ্চুৰেঞ্চৰ তেওঁলোকৰ ভেকচিন তেওঁলোকৰ দায়িত্ব আছিল NDDBৰ দায়িত্ব তেওঁলোকে ভেকচিনেই দিয়া নাছিল কিছু গৰুক পিছত পৰীক্ষা কৰি ওলাল সেইকাৰণে কিছু গৰুৰ ইঞ্চুৰেঞ্চ হ'ল 124জনী গৰুৰ ভেকচিন য'ত কৰিছে ইঞ্চুৰেঞ্চ হ'ল বাকীখিনি ইঞ্চুৰেঞ্চ নহ'ল ইঞ্চুৰেঞ্চৰ দায়িত্ব আমাৰ নহয় ইয়াতে 56জনী গৰু মৃত্যু হৈছে 154জনী দিয়া হ'ল নহয় নহয় 90জনী আমাৰ যিখিনি 90জনী আমি বাহিৰত দিছোঁ তেওঁলোকৰ তাত যিহেতু মৰিছে সেইটো তেওঁলোকক আমি ৰিকুৱেষ্ট কৰোঁতে তেওঁলোকে 66,000 টকাকৈ পে'মেণ্ট কৰি দিছে লোকচান হ'লেও পে'মেণ্ট কৰি দিছে নহয় নহয় আমাৰ তাত দিছে তাৰমানে 30, 20, 50, 70 আৰু 20জনীৰ পইচা আমাৰ তাত দিছিলে সেই 20জনীৰ পইচা যোনে 89কে দিছে তেওঁক আমি ঘূৰাই দি 66,000কে আমি পে'মেণ্ট কৰি দিছোঁ হৈ গৈছে NDDBক 90জনী গৰুৰ পে'মেণ্ট 70জনী ডাইৰেক্ট কৰিছে পাৰ্টীয়ে আৰু 20জনী আমি গৰুখুটি প্ৰকল্পৰ যিটো পইচা জমা আছিল আমাৰ চেল প্ৰচিডৰ একাউণ্টত সেইটো আমি পে'মেণ্ট কৰি দিছোঁ তাৰমানে দিলীপ শইকীয়াই যি গৰু ঘূৰাই দিছে দিগন্ত কলিতাই 2জনী ঘূৰাই দিছে দিলীপ শইকীয়াই দিছিল 100 টকা কি 1 লাখ টকা 1 লাখ টকা তেওঁ লৈ গৈছে আৰু দিগন্ত কলিতাই যি পইচা দিছিল সেইটো তেওঁ ঘূৰাই লৈ গৈছে সেইটো গৰু বিক্ৰী কৰি 4জনী গৰু দি দিছে সেইটো গৰুৰ ক্ষেত্ৰত আমাৰ এইটো হিচাপ আৰু এটা কথা কৈছে যে 300 গৰু আনিছিলে 0-0 হৈ গ'ল তাৰমানে মৰিলে ঘূৰাই দিলে 0-0 হৈ গ'ল এই গৰু ক'ৰ পৰা আছে এতিয়া গৰুখুটি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ